হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। PM কিষাণ বিগ আপডেট বন্ধুসকল 2024 নতুন আপডেট আহিছে PM কিষাণৰ। যিহেতু বন্ধুসকল আগতে 6000 টকা দিয়া হৈছিলে PM কিষাণৰ, এতিয়া দিব 8000 টকালৈকে বৃদ্ধি কৰা হ'ব। মানে এতিয়া 8000 টকা দিব বন্ধুসকল, সেইটো আলোচনা চলি আছে আৰু অতি শীঘ্ৰে 8000 টকা পাব যিসকলে পাই আছে। আৰু যিসকলে নাই পোৱা অতি সোনকালে আপোনালোকে এপ্লাই কৰিব, নিজৰ মোবাইলতে আপোনালোকে এপ্লাই কৰিব পাৰিব অতি সহজতে। আৰু যিসকলে পাই আছে সেইসকললৈ বহুত ভাল খবৰ বন্ধুসকল। চাই থাকে ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা আলোচনা কৰিম। আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকে ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াত দেখিছে আপোনালোকে লোকসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে জল্পনা কল্পনাৰ সৃষ্টি হৈছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ কিস্তি পৰিমাণ বৰ্তমান 6000 টকাৰ পৰা প্ৰতিজন কৃষকৰ আশাবাঞ্চক 8000 টকালৈ বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰিছে। এই পদক্ষেপে কৃষকসকলক যথেষ্ট উপকৃত কৰিব, কৃষিখণ্ডত ইতিবাচক গতি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দেখিছে বন্ধুসকল, এইটো আলোচনা চলি আছে। 6000 টকা যিহেতু আগত দিয়া হৈছিলে, এতিয়া 8000 টকালৈ বৃদ্ধি কৰিব। ইয়াৰ পিছত আছে PM কিষাণ যোজনা শেহতীয়া আপডেট মানে লাষ্ট আপডেট কি বন্ধুসকল চাই লওক। নিৰ্ভৰযোগ্য সূত্ৰৰ মতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ যোজনাৰ জৰিয়তে প্ৰদান কৰা আৰ্থিক সাহায্য বৃদ্ধিৰ বাবে চৰকাৰে সাজু হৈছে। সম্ভাৱ্য বৃদ্ধিৰ লক্ষ্য হৈছে কৃষকসকলক সবলীকৰণ আৰু তেওঁলোকৰ আয় বৃদ্ধি কৰা। মই বন্ধুসকল কৈছোঁ যিটো আয় বৃদ্ধি কৰিছে, যিয়ে নিৰ্বাচনৰ প্ৰাক্ষণত এক গুৰুত্বপূৰ্ণ উন্নয়নৰ চিন স্বৰূপ। মানে নিৰ্বাচন যিহেতু সময় হৈ আহিছে বন্ধুসকল নিৰ্বাচনৰ, আৰু সেইকাৰণে এইটো উন্নয়নৰ এটা চিন ৰাখিছে উন্নয়ন কৰা নিৰ্বাচনৰ সময়ত। PM কিষাণ যোজনা কি? কেন্দ্ৰীয় খণ্ডৰ আঁচনি প্ৰধানমন্ত্ৰী কিষাণ যোজনাই সমগ্ৰ দেশৰ সকলো মাটিধাৰী কৃষকৰ পৰিয়ালক অতি গুৰুত্বপূৰ্ণ আয়ৰ সন্মান আগবঢ়ায়। আনুষ্ঠানিক ঘোষণাৰ অপেক্ষাত 2024 চনৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত প্ৰত্যাশিত 16 সংখ্যক কিস্তি মুকলি হোৱাৰ প্ৰকল্প কৰা হৈছে। মানে 16 নম্বৰ কিস্তি এতিয়ালৈকে পোৱা নাই বন্ধুসকল, আৰু সম্ভৱ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত পাব। যিসকলে 16 নম্বৰ কিস্তি পোৱা নাই, পোৱাৰ সম্ভাৱনা আছে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত 2024। 2019 চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা এই আঁচনিখনে যোগ্য কৃষকৰ বাবে জীৱনৰেখা হিচাপে গঢ়ি তুলিছে। 2023 চনৰ 15 নৱেম্বৰত 15 সংখ্যক কিস্তিৰ ধন প্ৰদান কৰা হৈছে। 2023 চনৰ 15 নৱেম্বৰত 15 নং কিস্তিটো পাইছিলে, এতিয়া পাবলৈ আছে 16 নং কিস্তি, যিহেতু ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত পোৱা আশা আছে বন্ধুসকল, আপোনালোকে পাব পাৰে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত 16 নং যিটো কিস্তি পাবলগীয়া আছে সেইটো পাব। বাজেট 2024 কৃষকৰ বাবে অধিক অফাৰ। বহুল প্ৰেক্ষাপটত চৰকাৰে দৰিদ্ৰ কৃষক, যুৱক যুৱতী, মহিলাকে ধৰি বিভিন্ন খণ্ডৰ বাবে অতিৰিক্ত সমৰ্থন ব্যৱস্থাৰ কথা বিবেচনা কৰিছে। অন্তৱৰ্তীকালীন বাজেট 2024ত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ MSME বাবে আৰ্থিক সাহায্য বৃদ্ধিৰ বাবে উন্মোচন হ'ব পাৰে, যাৰ ফলত অৰ্থনৈতিক বৃদ্ধিৰ অধিক লাভ হ'ব। মানে বাজেটত 2024ত যিখন বাজেট হ'ব বন্ধুসকল, সেইখনত আৰু অধিক অফাৰ লৈ আনিব চৰকাৰে। আৰু যিসকল ক্ষুদ্ৰ দৰিদ্ৰ কৃষক বা যুৱক যুৱতী আছে, মহিলাকে ধৰি বা ক্ষুদ্ৰ মজলীয়া উদ্যোগবোৰ চলি আছে, তাৰ ওপৰতো অৰ্থনৈতিক বৃদ্ধিৰ লাভ হোৱাকৈ চৰকাৰে অফাৰ লৈ আহিব 2024 বাজেটত। সেইটো বন্ধুসকল আলোচনা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বৰ্তমানৰ অৱস্থা। বৰ্তমান হিতাধিকাৰীসকলে প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকা লাভ কৰে। মুঠ 6000 টকা বছৰি 3টা কিস্তিত বিতৰণ কৰা হয়। মানে এতিয়া যিসকলে পাই আছে 2000 টকাকৈ পাই আছে, মানে 4 মাহৰ মূৰে মূৰে 2000 টকাকৈ পাই আছে। মুঠ বছৰত 6000 টকা পাই আছে, 3টা কিস্তিত বিতৰণ কৰা হৈ আছে। এই আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা হিতাধিকাৰী বেংক একাউণ্টলৈ এই প্ৰত্যক্ষ ট্ৰেন্সফাৰে সহায়ক হৈ আহিছে। সময়মতে আৰ্থিক সাহায্য প্ৰদান কৰিছে। সময়মতে মানে 2000 টকা দিয়া হৈ আছে। কিন্তু 16 নম্বৰ কিস্তিটো দিবলৈ এতিয়া বাকী আছে বন্ধুসকল, এতিয়া পাবলৈ 16 নম্বৰ কিস্তিটো বাকী আছে। আৰু ইয়াৰ পিছতে এইটো ভাল খবৰ আহিলে বন্ধুসকল, আপোনালোকে দেখিলে যে 8000 টকালৈকে বঢ়োৱা হৈছে। যিটো PM কিষাণ আছিলে আগতে 6000 আছিলে, 8000 টকালৈকে বঢ়োৱা হৈছে। আৰু অনলাইনত হিতাধিকাৰী অৱস্থা কেনেকৈ পৰীক্ষা কৰিব পাৰিব, আপোনালোকে কেনেকৈ ষ্টেটাছ চেক কৰিব পাৰিব, সেইবোৰ সোমাল নাই আপোনালোকৰ পইচাটো নিজৰ মোবাইলতে। মই অলৰেডি ভিডিঅ' বনোৱা আছে। আৰু এপ্লাই কেনেকৈ কৰিব ইয়াৰ কাৰণে, যিসকলে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰি ল'ব এতিয়াকৈ। ভিডিঅ' বনোৱা আছে অলৰেডি, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, ভিডিঅ' চাই এপ্লাই কৰিব, নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, নহ'লে আমাৰ চেনেলটো ভিজিট কৰিব, আসাম আপডেট ইউটিউব চেনেলটো ভিজিট কৰি তাত পাই যাব আপোনালোকে কেনেকৈ PM কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলতে। ইয়াত তেওঁলোকৰ PM কিষাণ আঁচনিৰ অৱস্থা পৰীক্ষা কৰিবলৈ আগ্ৰহী কৃষকসকলৰ বাবে তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক। ইয়াত বন্ধুসকল আপোনালোকে এইটো বুজি নাপালেও ভিডিঅ'ত যাব বন্ধুসকল, চেনেলত যাব বা ডিছক্ৰিপশ্যনত যাব, ভিডিঅ'টো চাই অতি সহজে আপোনালোকে চেক কৰিব পাৰিব আৰু এপ্লাই কৰিব পাৰিব সহজে। প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইট pmkishan.gov.in চাব লাগিব। তাৰপিছত হোম পেজত কৃষকৰ পুনত গৈ বেনিফিচিয়াৰী ষ্টেটাছ বুলি মই এইখিনি অলৰেডি ভিডিঅ' বনোৱা আছে বন্ধুসকল, আপোনালোকে ভিডিঅ' চাব। এইখিনি কৈ দিলে
ইয়াৰ পৰা মানে বন্ধুসকল বুজিবলৈ আপোনালোকৰ অকণ দিগদাৰ হৈ যাব। মই ভিডিঅ'ত ধুনীয়াকৈ বুজোৱা আছে, আপোনালোকে ডিছক্ৰিপশ্যন বা চেনেল ভিজিট কৰি মই আকৌ এবাৰ কৈছোঁ, ভিডিঅ' চাই পেলাই আপোনালোকে এপ্লাই আৰু ষ্টেটাছ চেক কৰিব পাৰিব। গতিকে বন্ধুসকল ভিডিঅ'টো যিমানে আছিলে আপোনালোকে দেখিলে PM কিষাণৰ পইচা বঢ়াই দিলে, যিটো 6000 আছিলে সেইটো 8000 কৰি দিলে। আপোনালোকে যদি এপ্লাই এতিয়াও কৰা নাই আপোনালোকে এপ্লাই কৰি ল'ব ভিডিঅ' চাই পেলাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি ল'ব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব নিশ্চয়। ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।